বাবু সেইফালে আহ। নাই বাছাই নাই কেইদিনৰ পৰা মানে আমি দেখাত পৰাই আলু যেতিয়া কাটি মানে এনেকুৱা লগোৱা চিষ্টেমটো আহিল তেতিয়াৰ পৰাই কৰি আছে এখেতে খেতি কৰিয়ে চলে ১ নং চুতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আদাভেটিৰ ছফিকুল ইছলাম এখেতে আমি সৰুৰ পৰা দেখি আছোঁ যে এজন ভাল খেতিয়ক হয় খেতি কৰিয়েই ল'ৰা ছোৱালী পোহপাল দি আছে কিন্তু এইবাৰ হঠাতে এনেকুৱা বেমাৰ এটা আহিল এই বেমাৰটোতো আগে পিছে আমি দেখা নাই অচিন ৰোগ এটা এই ৰোগটোত আলু প্ৰায় ১ লাখ টকাৰ ওপৰত মানে খৰচা কৰিলে প্ৰায় ১.৫ লাখ মান টকা খৰচা কৰিলে কিন্তু সব গছ মৰি গ'ল এগ্ৰিকালচাৰ সাইণ্টিষ্টৰ লগতো কথা পাতি আলোচনা কৰি এখেতৰ পৰা মানে পৰামৰ্শ লৈ মেডিচিন যিটো দিব লগা দিছে তথাপি কিন্তু এতিয়া এটা মানে বাছাৰ আশা ক্ষীণ আৰু যিখিনি গছ মৰিছে এইখিনিতো অলৰেডি মৰিয়ে গ'ল চাপা এখেতে এতিয়া মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছোঁ এখেত দৰিদ্ৰ কৃষক এজন কৃষি খেতি কৰি ধৰক ল'ৰা ছোৱালী পোহপাল দি আছে এখেতক অন্তত কিছু সহায় মানে বীজ সাৰ পানী যিকোনো মানে সহায় এটা কৰিলে উপকৃত হ'ব বুলি আশা কৰিছোঁ। এই ১ নং চুতীয়া গাঁও পঞ্চায়তৰ ১ নং আদাভেটি গাঁৱৰ এজন দৰিদ্ৰ নিবনুৱা কৃষক মই ৪ বিঘা মাটি আলু খেতি কৰিছিলোঁ ৪ বিঘা আলু খেতিত কিবা অচিন ৰোগ লাগি পেলাই মোৰ আলু খেতিখিনি নষ্ট হৈ গ'ল এতিয়া মই যি মেডিচিন মাৰিব লাগে মই এগ্ৰিকালচাৰ সাইণ্টিষ্টৰ লগতো যোগাযোগ কৰি মই মেডিচিন আনি মাৰিছিলোঁ এতিয়ালৈকে কোনো তাৰ ফল পোৱা নাই তাৰ বাবে মই চৰকাৰৰ ওচৰত আহ্বান জনাওঁ যে মোক অলপ কিবা ইয়াৰ ক্ষতিপূৰণ দি মোক সহায় কৰিলে মই অলপ সন্তুষ্ট হ'লোঁ হয়। আপোনাৰ নামটো কি আছিল? মোৰ নামটো মহম্মদ ছফিকুল ইছলাম। এই কি ৰোগ বুলি কিবা গম পাইছে নাই? এইটো ৰোগ অচিন ৰোগে এইটো আজিলৈকে কোনো ধৰিব পৰা নাই ৰোগটো। কিমান দিন হ'ল আলু লগোৱা? আলু লগোৱা আজি ২২ দিন হৈ আছে। সব আলু মৰি গৈছে? সব মৰি গৈছে এতিয়াতো নাই এতিয়া আৰু। ঠিক আছে হ'ব। বাবু সেইফালে আহ। নাই বাছাই নাই কেইদিনৰ পৰা মানে